হয়, কৃষকে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে ধান উৎপাদন কৰি পিনি এতিয়া পইচা বিচাৰি তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। আচলতে গোটেই বিষয়টো গোলাঘাট যোৰহাট জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক দাবী জনাইছে তদন্ত হ'ব লাগে। কাৰণ FCI ধান ক্ৰয় কেন্দ্ৰ যি আছে তিতাবৰত তেওঁলোকে সাধাৰণ কৃষকৰ পৰা ধান ক্ৰয় নকৰি বেপাৰীৰ পৰা তেওঁলোকে ধান ক্ৰয় কৰে আৰু এই কৃষকসকলে উচিত মূল্য নাপায়। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি 250 টকা ঘোষণা কৰিছিলে সেই মূল্যৰ পৰা বঞ্চিত হয়। আচলতে কৃষকসকলে যেতিয়া ধান ক্ৰয় কেন্দ্ৰত ধান দিবলৈ যায় তেওঁলোকৰ পৰা ধান নলয়, তেওঁলোকে ষ্টক ফুল আছে, বিভিন্ন অজুহাত দেখুৱায় ধান ক্ৰয় কেন্দ্ৰই। আচলতে গোটেই বিষয়টো তদন্ত হ'ব লাগে। কৃষি বিষয়াই যেতিয়া তদন্ত ঘোষণা কৰায় জিলা আয়ুক্তই, কৃষি বিষয়াই তিতাবৰত এজনো বেপাৰী নাই বুলিকে ভুৱা প্ৰতিবেদন দাখিল কৰে। আচলতে যি এই প্ৰতিবেদনসমূহ সকলো ভুৱা প্ৰতিবেদন দেখুৱায় আৰু তেওঁলোকে মিতিৰালি এটা গঢ়ি তুলিছে ধান বেপাৰীসকলৰ লগত। আচলতে ইয়াৰ পৰিণতি ভোগ কৰিবলগীয়া সাধাৰণ কৃষকসকলে। এইটো সময়ত ধান ৰোপণ কৰাৰ পিছত তেওঁলোকে সাৰ দিবলৈ তেওঁলোকে পইচা নাই। এতিয়া বৰ্তমান তেওঁলোকে ভিৰ কৰিছে মাধৱপুৰ যি আৰক্ষী চকী আছে, মই দেখুৱাইছোঁ এনেদৰে এজন দুজন নহয় 50জনৰো অধিক কৃষকৰ টকা আত্মসাত কৰি পলায়ন কৰিলে দুই ভাতৃদ্বয়। আচলতে গোটেই কাহিনীটো মই তেওঁলোকৰ লগত কথা পাতিম আৰু জানিম আচলতে যি আৰক্ষী চকী আছে আৰক্ষী চকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী আয়ুক্তও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আচলতে দাদা কি হৈছিলে ঘটনাটো কওকচোন। গোটেইটো মানে আমি যিজন ধান বেপাৰীক ধান দিছিলোঁ, আমাৰ মানে কি হ'লে আমি ধানটো আচলতে FCIতে দিব বিচাৰোঁ, কিন্তু FCI যিহেতু আমাৰ দিবলৈ বহুত সমস্যা হয়, মানে এই কাগজ লাগে আন লাগে, প্ৰথম মানে ধানটো দিবলৈ বহুত সমস্যা। সেইকাৰণে আমি আমাৰ ধান বেপাৰীজনকে দিছিলোঁ। সেই ধান বেপাৰীজনৰ নাম আছিলে, দুজন ককাই ভাই একেলগে আছিলে, এজনৰ নাম নিপন বৰা আৰু এজনৰ জগত বৰা। সিহঁতে আমাৰ পৰা ধানবিলাক 2100 টকা দৰত ধানবিলাক আনিলে, লৈ আনি আমাক মানে ধানটো আনি পইচাটো মানে খেতিৰ আগে দিম বুলি ক'লে, খেতিৰ আগে দিম বুলি কয়। এতিয়া বৰ্তমান সিহঁতি গোটেই মানুহৰ পৰা মানে 50-60জন পৰা ধানটো লৈ এতিয়া সিহঁতি পলায়ন কৰিছে। অলৰেডি ঘৰত মানে নাথাকে। ফোন কৰিলে সিহঁতৰ ফোন নাম্বাৰবিলাক প্ৰায় বদলি কৰিলে। যি এটা নতুন নাম্বাৰ লৈছে সেইবিলাকৰ পৰা নট ৰিচিভেবল হয়। আকৌ ফোন কৰিলে কেতিয়াবা ৰিং হ'লেও এতিয়া ৰিচিভ নকৰে। এনেদৰে কৰি আছে সিহঁতি। মানে ধানবিলাক সকলোৰ পৰা মানে খুব পলুফোনেৰে মানে খুব কম দাম দি আমাৰ পৰা সংগ্ৰহ কৰিলে। চৰকাৰী ৰেট যিহেতু 2550 টকা ধাৰ্য কৰা স্বত্বেও ইহঁতি কিন্তু আমাক 2100 টকা দৰতেই ধানবিলাক আমাৰ পৰা আনিলে। আপোনালোকক তাৰ বিনিময়ত কিবা স্লিপ দিছিলে নেকি? ধান অনাৰ বিনিময়ত আমাক বিশেষ স্লিপ দিয়া নাছিলে। আমাক অকল সিহঁতে আমাৰ ডাক যিটো ধানৰ ডাকপতি বুলি কওঁ, যিটো মানে পৰিমাণ, আমাক সেই ৱেটৰ মানে ধানৰ পৰিমাণটো আমি লিখা আছে কিমান কুইণ্টেল, বেলেগেই আমাক বিশেষ একো সিহঁতি প্ৰমাণ দিয়া নাই। এইটো আগতেও মানে আমাৰ মানে লোৱা নহয়, যিহেতু আমি সাধাৰণ কৃষকৰ ধানত মানে এনেদৰে আমি আগতো মানে প্ৰমাণ নোলোৱাকৈ ধানটো দিওঁ। এইবাৰো তেনেকৈ দিছিলোঁ অকল ডাকপতিৰ সহায়তে। আৰু লাষ্টত আমাৰ মানে এইবছৰ মানে এনেকুৱা গতি কৰিছে। আমাৰ মানুহবিলাকৰ ইমান এতিয়া দুৰ্গতি হৈছে, আমি সাধাৰণ মানে কৃষক, আমাৰ এতিয়া কৃষক মানে খেতিত খটাবৰ কাৰণে পইচা বহুত অসুবিধা হৈছে। মানে আমাৰ মানে ৰোৱনী তোমাৰ ট্ৰেক্টৰ হাল বোৱা আদি কৰি এনেকুৱা মানুহ এতিয়া আমাৰ ইয়াতে আছে, আপোনাৰ সুধিলে ক'ব। সিহঁতি মানে লোকৰ ট্ৰেক্টৰ হাল বোৱা বিনিময়ত পইচা দিবলৈ পইচা নাই। এইবাৰ কোৰ মাৰি মানে সিহঁতি মাটি ৰোপণ কৰিবলগীয়া হৈছে। হয়, চাওক এটা কথা উল্লেখ কৰিম। আচলতে যিসকল কৃষক আছে তেওঁলোকে বছৰটোৰ খেতিৰ কাৰণে এই ধান বিক্ৰী কৰি তেওঁলোকে নিৰ্ভৰ কৰে। ৰোৱনীৰ পৰা তেওঁলোকে ট্ৰেক্টৰ হাল বোৱা, ইউৰিয়া সাৰলৈকে সকলোবিলাক নিৰ্ভৰ কৰে তেওঁলোকৰ এই ধান বিক্ৰীৰ পাছত। কাৰণ এই বেপাৰীসকলক তেওঁলোকে ধান দিয়ে, ধান দি পিনি সেই টকাৰে পুনৰ তেওঁলোকে খেতিত ব্যৱহাৰ কৰে। আচলতে গোটেই কথাটো কৃষকসকলৰ ওপৰত মাধমাৰ সুদাই পলায়ন কৰিছে। আৰু দৰাচলতে গোটেই বিষয়টো তদন্ত হ'ব লাগে। কাৰণ তদন্ত হ'লে বিয়াকুম বিষয়া তাৰ লগত জড়িত হ'ব। কাৰণ কৃষি বিষয়াৰ লগতে যি FCI বিষয়াসকল আছে, সাধাৰণ কৃষকৰ ধান ক্ৰয় নকৰাৰ অভিযোগ আছে। তেওঁলোকে প্ৰমাণ পত্ৰ বিচাৰাৰ লগতে তেওঁলোকে ষ্টক ফুল হৈ থাকে, কিন্তু বেপাৰীসকলত ট্ৰাকে ধান ক্ৰয় কৰে। তাৰ বিনিময়ত এই কৃষকসকলে FCI ধান দিব নোৱাৰে। আজি FCI ধান দিয়া হ'লে আজি এই সমস্যাৰ সন্মুখীন নহয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আয়ুক্তগৰাকীক তদন্ত নিৰ্দেশ দিব লাগে। কাৰণ এই কৃষি বিষয়াসকলক যদি তদন্ত দিয়ে, তেওঁলোকৰ এটা মিতিৰালি চক্ৰ আছে, তেওঁলোকে ভুৱা প্ৰতিবেদন দিয়ে। আচলতে এই কৃষকসকলৰ মাধমাৰ সুদাই পলায়ন কৰিছে। আচলতে মাধৱপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে? মাধৱপুৰ আৰক্ষীয়ে এতিয়া তেওঁলোকৰ পৰা প্ৰমাণ বিচাৰিছে। এতিয়া পৰ্যন্তলৈকে FIR তেওঁলোকে ৰুজু কৰা নাই। যোৰহাট জিলা আৰক্ষী অধীক্ষকক এই উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাইছে কৃষকসকলে। আচলতে এজন দুজন কৃষক নহয়, মই পুনৰ দেখুৱাই লৈছোঁ। এনেদৰে
40 জনৰ 50 জন কৃষক আহি মাধৱপুৰ থানাত উপস্থিত হৈছে আপোনালোকে ভুৱা কিবা কেছ জাপিব লৈছে নেকি আপোনালোকৰ লগত কি প্ৰমাণ আছে তেনেকৈ যদি আপোনালোকক কয় আপোনালোকে মিছাকৈ আহিছে নেকি তেওঁলোকৰ ওপৰত অভিযোগ দিবলৈ একো মিছাকৈ অহা নাই আমি আমাৰ ডাকপতি আছে খালি ডাকপতিত কিছুমানৰ ডাকপতিত চহী মাৰিলে অৱশ্যে মোৰ ডাকপতিটোত চহী মাৰি দিয়া নাই যোৱাবাৰ আমি তেনেকৈ পইচা পালোঁ যোৱাবাৰ বেছিকৈও পইচা দিছিলে যোৱাবাৰ সেইটো হেৰি সূত্ৰতে এইবাৰো আমি তেওঁক ধান দিলোঁ হয় এজন দুজন কি ধান দিবলৈ আপুনি কৈছিলে এফচিআইত ধান দিবলৈ কৈছিলে কি কৈছিলে আপোনালোকক এফচিআই ধান আমাৰ যিহেতু এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আমাৰ মানে তিতাবৰত এটা ধান কেন্দ্ৰ কৰিলে আমি তাতে ধান দিছিলোঁ প্ৰথম ঠিক এতিয়া 2021 চন আৰু 22 চন 2000 দুটা বছৰ ঠিকে ঠিকে ধানটো ল'লে তাৰপিছত এতিয়া এনেকুৱা হৈছে ধানটো ল'ব আমাৰ মানে ধান ল'ব নিবিচাৰে ধান আজি ষ্টক ফুল আছে কালি আমুকবাৰে আহিবা তেতিয়াবা গ'লে আকৌ ধান ষ্টক আছে এতিয়া নলওঁ তাৰপিছত গ'লে ধান ক'ব ধান আমি এইটো ধান বেয়া কিন্তু বেপাৰী ধান নিলে বেয়াটো ভাল হৈ যায় আমি নিলে ধানটো আমাৰটো সদায় বেয়া বুলিয়ে কয় আৰু অলপ ল'ব অলপ ঘূৰাই দিব তেনেকুৱা মানে ইমান মানে সমস্যাত মানে সেইকাৰণে কৃষকসকলে ধানটো তাতে দিবলৈ সেইকাৰণে মানে নোৱাৰেগৈ আপোনালোকে অতি শীঘ্ৰে কাৰণ ধনটো বিচাৰিছে কাৰণ ধানৰ এতিয়া গোটেই বছৰটো ভাতমুঠিৰ কাৰণে আপোনালোকে এই পইচাটোৰ ওপৰতে নিৰ্ভৰ কৰে লগতে আপোনালোকে উচ্চ স্তৰৰ তদন্ত দাবী কৰিছে নাই আমি উচ্চ তদন্ত আমি ইয়াৰ দ্বাৰাই বিচাৰোঁ যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ যেনে আমাৰ তদন্তলৈ হেৰি দিয়ে আৰু লগতে উচ্চ মানে পৰ্যায়ে আমি তদন্ত বিচাৰিছোঁ হয় চাওক আচলতে দৰাচলতে কোৱা হয় সমগ্ৰ অসমৰ যিসকল ৰাইজ আছে তেওঁলোকে এই তিতাবৰৰ চাউল অতি প্ৰিয় আচলতে তিতাবৰ ধান সমগ্ৰ অসমত চাউল ৰপ্তানি হয় আৰু এই কৃষকসকলে আচলতে সেই খেতিৰ দ্বাৰাই তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত যোগান ধৰে চাউল আচলতে আজি এই কৃষকসকলে হাহাকাৰ অৱস্থা কৰিবলগীয়া হৈছে আচলতে ইয়াৰ বাবে দায়ী কোন সম্পূৰ্ণ তদন্ত এটা হ'ব লাগে আৰু তদন্তত যোন জড়িত হৈ আছে সকলোকে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় যিসকল কৃষক আছে তেওঁলোকে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ